এইটোতো বৰ ভাল কথা দেউতা। এনেকুৱা হলে চন্দনৰ এটা বছৰ এনেই নাযাব। চাচোন বিয়য়ে কিমান ভাল চিন্তা কৰিছে। অৱশ্যে বিয়ৰ চিন্তা আৰু সিদ্ধান্ত কেতিয়াও ভুল নহয়। আমাৰ নিৰাপত্তাৰ লগতে তেওঁ চন্দনৰ ভৱিষ্যতৰ কথাও চিন্তা কৰিছে। কিমান ভাবে মানুহজনে আমাৰ বাবে। তেখেতক শহুৰ দেউতা হিচাপে পোৱাটো মোৰ ভাগ্য। কিন্তু চন্দন গুচি গ'লে এইটো ঘৰত মই অকলশৰীয়া হৈ যাম। তেনেকৈ কিয় কৈছে দেউতা? মই নাই জানো? এতিয়া এনেও বাকী কথাবোৰ বাদ দিয়ক আৰু চন্দনৰ ভৱিষ্যতৰ কথা ভাবক। মই ক'তো নাযাওঁ। তেনেকে কেলে কৈছ? তোৰ ভালৰ বাবেহে কৈছে। প্ৰথমতে গাঁও এৰিলোঁ, এতিয়া আপোনালোকক এৰিব নোৱাৰোঁ। তই বুজিবলৈ যত্ন কৰচোন চন্দন। নুবুজো, মুঠতে মই ক'তো নাযাওঁ। চন্দন শুনচোন। হয়ো দে, এইটো বয়সতে তাৰ কম অশান্তিখন হৈছেনে? ক'তো তাৰ থিতাপি নোহোৱা হৈছে। এইবাৰ সকলো ঠিক হৈ যাব দেউতা। চন্দন ভাল স্কুললৈ যাব, তাত ভাল শিক্ষাগুৰু পাব আৰু দুদিনমান পিছতে তাত ভাল লগৰীয়া পালে তাৰ মনবোৰো ভাল লাগিব। আপুনি অকণমান বহকচোন, মই তাক বুজাই আহোঁ। হে ভগৱান, এইবাৰ যেন তাৰ জীৱনলৈ থিৰতা আহে। তুমি দাসক সন্দেহ কৰিব নালাগিছিল। তেওঁৰ বিৰুদ্ধে ইমানকৈ লগাৰ পাছতো একো প্ৰমাণ পোৱা নগ'ল। কালি তেখেতে নিজে আহি তেখেতৰ ডিটেইলছখিনি মোক দিছে। আজি অফিচৰ বাকী সকলোও দিয়া কথা। হয়, আজি সকলোৱে দিয়া কথা, কিন্তু দাসদায়ে দিয়া ডিটেইলছবিলাক ফলছো হ'ব পাৰে। মই নিজেই গোটেইখিনি চেক কৰিছোঁ। আই এম ছৰি দাদা, সেইদিনা তেওঁক তেনেকৈ পোৱাৰ বাবেহে তেখেতক সন্দেহ কৰিছিলোঁ। তোমাৰ চাগে বুজোতে ক'ৰবাত ভুল হৈ গ'ল আৰু দাসৰ পাছত লাগি থাকোঁতে আচল অপৰাধীক আওকাণ কৰা হ'ল। আচল অপৰাধী কোন? সেয়াইতো আমি উলিয়াব লাগে। ঠিক আছে, মই আজিয়ে সকলোবোৰ ডিটেইলছ চেক কৰিম। তুমি কৰিব নালাগে। যি কৰিম এইবাৰ মই কৰিম। মোৰ এনেকুৱা অনুভৱ হয় তুমি এইবোৰৰ পিছত লাগি থাকিলে তোমাৰ আচল ডিউটি কৰা নহ'ব। সেয়েহে এতিয়া নিজৰ কামত মন দিয়া। মই নিজেই গোটেইখিনি এনালাইচিছ কৰিম। অঁ, তোমাৰ ডিটেইলছখিনিও মোক দি দিবা। তোমাৰ পৰা মই ডিটেইলছখিনি নল'লে বাকীসকলৰ লগত অন্যায় কৰা হ'ব। ব'লা। কমল দা, অহা সোমবাৰৰ পৰা নিশা 9 বজাত মোক যাতে একদম ডিষ্টাৰ্ব নকৰা। কিয়? কিবা মৌন প্ৰচ্ছদ ৰাখিলা নেকি? তুমি গমেই নোপোৱা নেকি? অহা সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 9 বজাত কেৱল ৰঙত আহি আছে এখন নতুন ধাৰাবাহিক, যতীন বৰা অভিনীত। নামটো কি জানা? নাজানো। মৰিচিকা। হয় নেকি? মই দেখোন গমেই পোৱা নাছিলোঁ। যতীন বৰা মোৰ প্ৰিয় অভিনেতা। ধাৰাবাহিকত তেওঁ প্ৰথমবাৰৰ বাবে অভিনয় কৰিছে ন? প্ৰথমবাৰ নহয়, কিন্তু 25 বছৰ বিৰতিৰ পিছত আকৌ এবাৰ কেৱল ৰঙত। ভালেই হ'ল, ময়ো ধাৰাবাহিকখন চাওঁ। আগতে ন মই থিয়েটাৰত যতীন বৰাৰ অভিনয় বহুত চাব গৈছিলোঁ, কিন্তু যোৱা 2 বছৰমানৰ পৰা থিয়েটাৰটো বন্ধই হৈ আছে। তাকে, কিন্তু ভালেই হ'ল দিয়া, মই লগ এটা পালোঁ। আমি সকলোৱে কিন্তু ধাৰাবাহিকখন চাবই লাগিব। একদম। সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 9 বজাত। অঁ, আৰু তুমি ৰাগিনী বড়ো নিজৰ বকো কিন্তু কথাটো কৈ দিবা দেই। অঁ, ঠিক আছে, মই কৈ আহোঁ। ঠিক আছে।